অসম চৰকাৰ লেইলেই চেইচেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ প্ৰমোদ বড়ো মুৰ্দাবাদ শ্লোগানেৰে এবিএমছুৰ উত্তাল প্ৰতিবাদ ভূমি অধিকাৰ দাবী তামোলপুৰত উত্তাল প্ৰতিবাদ এবিএমছুৰ বিটিআৰৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ আহ্বানত আজি তামোলপুৰ জিলা এবিএমছুৰ সহযোগত তামোলপুৰ জিলা সদৰস্থ ঘগ্ৰাস্কৰ লেহু বড়ো খেলপথাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিটিআৰত প্ৰস্তাৱিত উচ্ছেদৰ প্ৰক্ৰিয়া বন্ধ কৰি সৰ্বস্তৰৰ ভূমিহীন আৰু ভূমি পট্টাহীন পৰিয়ালক ভূমি আৰু ভূমি পট্টা প্ৰদান কৰা। বৰ্তমানৰ বিটিআৰত বিগত সময়ছোৱাত সংঘটিত নৃগোষ্ঠীয় সংঘৰ্ষ উগ্ৰপন্থীৰ আক্ৰমণ তথা বিভিন্ন ৰক্তপাতজনিত ঘটনাত ক্ষতিগ্ৰস্ত সংখ্যালঘু পৰিয়ালসমূহক সম্পূৰ্ণ পুনঃ সংস্থাপন আৰু সম্পূৰ্ণ ক্ষতিপূৰণৰ ব্যৱস্থা কৰা। এবিএমছুৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি হত্যাকাণ্ডৰ ৰহস্য উদ্ঘাটন কৰা আদি সমস্যাসমূহৰ সমাধানৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ আমাক ভূমি অধিকাৰ লাগিবই, লাফিকুল হত্যাকাৰীক লাগিবই, অসম চৰকাৰ লেইলেই চেইচেই এবিএমছু জিন্দাবাদ, আমাক ন্যায় লাগিব, ন্যায় দিয়ক প্ৰমোদ বড়ো মুৰ্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিটিআৰ চৰকাৰ কামনাই প্ৰমোদ বড়ো হাই হাই আদি শ্লোগান দি উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। চাওক, এই অসমৰ বিজেপি চৰকাৰ তথা কেন্দ্ৰৰ যিটো বিজেপিৰ চৰকাৰ আছে তেখেতসকলে একপক্ষভাৱে মানে ইয়াতে ধৰ্মীয় সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি মানে তেখেতসকলে মানে বিভিন্ন সময়ত বিভিন্ন সভা সমিতিত মানে ভাষণ প্ৰদান কৰি থাকে আৰু নাগৰিকত্ব যিটো আইন 2016 চনৰ পৰা যি মানে বিভিন্ন জাতি জনগোষ্ঠী যেনেকৈ মানে অসমত বিৰোধ কৰা সত্ত্বেও গোটেই ভাৰতবৰ্ষত তেখেতসকলে মানে এটা ক'লা আইন মানে যেনেকৈ জাপি দিব বিচাৰিছে, এই আইন আমি কোনোপধ্যে গ্ৰহণ নকৰোঁ। কাৰণ ধৰ্মৰ ভিত্তিত কোনো দেশক যে মানে নাগৰিকত্ব দি বিভিন্ন জাতি জনগোষ্ঠী মানে একত্ৰীকৰণ কৰি ৰখাৰ ক্ষেত্ৰত বাদে তেখেতসকলে মানে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যেনেকৈ ভাগ ভাগ কৰি তেখেতসকলে ৰাজনীতি কৰিব বিচাৰে, এয়া এবিএমছুৱে কোনোপধ্যে আমি মানি নলওঁ। আপোনালোকে জানে সাংসদ নৱ কুমাৰ শৰণীয়াক আমি 2014 আৰু 2019 চনত এবিএমছুৱে মানে মুকলিভাৱে সমৰ্থন দি তেখেতসকলে আমি লোকসভালৈ মানে পঠিয়াই দিছিলোঁ আৰু তেখেতৰ যিখিনি ধৰ্মীয় সংখ্যালঘু মানুহখিনিক লৈ যিখিনি কৰিণীয় বা বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা, এই সমস্যাখিনি তেখেতসকলে বাদ দি তেখেতসকলে বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ বিভিন্ন ৰাজ্য তেখেতে মানে ভ্ৰমণ কৰা দেখিবলৈ পোৱা যায় আৰু বিটিচি অঞ্চলত যিখিনি ধৰ্মীয় সংখ্যালঘু মানুহৰ মানে যিখিনি সমস্যা বিশেষকৈ ভূমিৰ সমস্যাখিনিৰ তেখেতে যিখিনি মাত মাতিব লাগিছিল ইয়াৰ ক্ষেত্ৰত কিন্তু তেখেতক মানে কোনো মাত মাতা দেখিবলৈ পোৱা নাই। আৰু বিশেষকৈ এবিএমছু প্ৰায়ত সভাপতি তেখেতে সাংসদ নৱ কুমাৰ শৰণীয়াক তেখেতক সাংসদ বনোৱাৰ মানে এক মূল ভূমিকা তেখেতে আছিল আৰু তেখেতৰ হত্যাকাৰী আজিলৈকে গ্ৰেপ্তাৰ নহ'ল। চিবিআই হত্যাকাৰী ৰাজহুৱা কৰা সত্ত্বেও আজিৰ দিনলৈকে কোকৰাঝাৰ চহৰতে গোটেই বিটিচিত হত্যাকাৰীয়ে মুকলি আকাশৰ তলত ঘূৰি আছে। ইয়াৰ ক্ষেত্ৰত নৱ কুমাৰ শৰণীয়া নিউৰুম ভূমিকা পালন কৰি তেখেতসকলে মানে যেনেকৈ যোৱা দুটা কাৰ্যকাল পাৰ কৰিলে, ইয়াৰ কাৰণে এইবাৰ নৱ কুমাৰ শৰণীয়াক ধৰ্মীয় সংখ্যালঘু ৰাইজৰ তথা বিভিন্ন ৰাইজে ইয়াৰ মানে প্ৰত্যুত্তৰ দিব বুলি ইতিমধ্যে মানে ৰাইজৰ মানে মাজৰ পৰা যিখিনি বাৰ্তা বা ইতিমধ্যে এবিএমছুও আমি এইখিনি মানে আলোচনা চলাই আছোঁ। অসম আদিত্য, তামোলপুৰ।